নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কাইলৈ আপোনালোকৰ 39 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। আপোনালোকে পইচা সোমাব কাইলৈ। আপোনালোকে যি লাখপতি বাইদেউ আঁচনিত 10,000 টকা আপোনালোকে 1 এপ্ৰিল তাৰিখে চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ একাউণ্টত সোমোৱাই দিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথাই আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। যদিহে আমাৰ চেনেল প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত জব ৰিলেটেড আপডেটসমূহৰ লগতে চৰকাৰী আঁচনিসমূহ তথ্য এই চেনেলত পাব। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে। আপোনালোকে গৈ তাৰো যিকোনো তাত জইন হৈ ল'ব পাৰে। আপোনালোকে যি গছপুলি ৰুই লাখপতি বাইদেউৰ যি ফৰ্ম ফিল আপ কৰিছিলে সেইখিনি এতিয়া আপোনালোকৰ পইচা অৰ্থাৎ কাইলৈ 1 এপ্ৰিলৰ পৰা সেই আঁচনিখনৰ পইচা আপোনালোকৰ মুকলি কৰি দিব। আপোনালোকে এইখিনি অনলাইন আপোনালোকে চাব পাৰিব আপোনালোকৰ গোটটোৰ নাম আহিছে নে নাই। আপোনালোকে আৰু বহুতৰ নাম ৰিজেক্টো হৈছে। গোটেইখিনি কথা মই ভিডিঅ'টোত দেখাই আছোঁ। আপোনালোকে এইখন আছিলে আপোনালোকৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ স্কিমৰ আণ্ডাৰত দিয়া এটা প্ৰপ'জেল আছিলে, যিটোত আপোনালোকক যিখিনি ৰুৰেল এৰিয়াৰ মহিলা আছিলে তেওঁলোকক এণ্টাৰপ্ৰিনিয়াৰ যিটো উদ্যমতা বিকাশৰ কাৰণে তেওঁলোকক এটা ফাণ্ড ৰিলিজ কৰি দিব, যিটো আপোনালোকে কৰি দেখুৱাব লাগিব তেওঁলোকৰ আগত। 2025 চনত এই আঁচনিখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন আপোনালোকৰ লঞ্চ কৰিছিলে। ইয়াত আছিলে আপোনালোকৰ 1 লাখ টকা পৰ্যন্ত তেওঁলোকে আপোনালোকক পইচা দিব, যিটো মহিলা উদ্যমিতা অভিযানৰ কাৰণে। আপোনালোকে এই আঁচনিৰ অধীনত আপোনালোকে যিকোনো কাম কৰিব পাৰে, যেনে এগ্ৰিকালচাৰ ৰিলেটেড হওক বা ফাৰ্মিং ৰিলেটেড যিকোনো কৰিব পাৰে, যাৰ পৰা আপোনালোকে ইনকাম অৰ্জন কৰিব লাগিব। আপোনালোকে এই ৱেবছাইটটোত গোটেইখিনি চাব পাৰিব। মই ইয়াৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকে এইটো এবাৰ ভিজিট কৰিলে গোটেইখিনি কথা আপোনালোকে ক্লিয়াৰলি গম পাব। ইয়াত আপোনালোকৰ যদিহে চাবলৈ যায় আপোনালোকৰ 10,000 টকাকৈ আপোনালোকক দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে আৰু সেইটো হয়তো আপোনালোকৰ কাইলৈ পূৰা হ'বলৈ গৈ আছে। 10,000 টকা আপোনালোকৰ 1 এপ্ৰিলত 2025ত 39 লাখ মহিলাৰ একাউণ্টত আপোনালোকক সোমোৱাই দিব। আৰু ইয়াত আপোনালোকৰ লিষ্টত আপোনালোকৰ গোটৰ নাম আছেনে নাই সেইখিনি আপোনালোকে চাব পাৰিব অনলাইন মাধ্যমতে। এইটো আপোনালোকৰ স্কিমটো আছিল MMUA.in গৈ আপোনালোকে গোটেইখিনি চাব পাৰে। আপোনালোকৰ ফিমেলৰ কাৰণে আছিলে মেইনলি স্কিমটো। ইয়াত আপোনালোকৰ যিটো ফাইনেন্সিয়েল কমিটমেণ্ট দিছিলে এইটো 10,000 টকাৰ, সেইটো আপোনালোকক কাইলৈ আপোনালোকৰ একাউণ্টত সোমোৱাই দিব এই যি 10,000 টকাটো। আৰু আপোনালোকে এই আঁচনিখনৰ অধীনত যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ লিষ্টত নাম আছেনে নাই, কোনসকলে ইয়াৰ বাবে ইলিজিবল হয়, গোটেইখিনি তথ্য আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু ইয়াত যিসকলে আবেদন কৰিছিলে তেওঁলোকে যিসকলে পে'মেণ্টটো পাব আৰু 1 লাখ টকাৰ পৰ্যন্ত তেওঁলোকে দিয়া যাব, কিন্তু এইখিনি কাম কৰি দেখুৱাব লাগিব। তাৰ পিছতহে আপোনালোকক নেক্সট যিখিনি পইচা আছে সেইখিনি মুকলি কৰি দিব। আৰু আপোনালোকে এই ৱেবছাইটটোত গৈ ডিষ্ট্ৰিক্ট ৱাইজ, ষ্টেট ৱাইজ আৰু আপোনালোকৰ গোটৰ নাম আছেনে নাই সেইখিনি আপোনালোকে চাব পাৰিব। আপোনালোকে যদি ইয়াত মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংকটো দি দিছোঁ, আপোনালোকে গৈ তাত ক্লিক কৰিলে আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে বজালী, বাক্সা, বৰপেটাকে আদি কৰি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ৱাইজ মাৰিছে আৰু বিধানসভা সমষ্টি ৱাইজ আপোনালোকৰ এক্সট্ৰাকৈ 2খন লিষ্ট প্ৰকাশ কৰি দিছে। তাত আপোনালোকৰ কিমান বেনিফিচিয়াৰীয়ে এপ্লাই কৰিছিলে আৰু কিমানে এই সুবিধাটো গ্ৰহণ কৰিব পাৰিব বা সুবিধাটো পাইছে সেইখিনি আপোনালোকৰ ইয়াত দিয়া আছে। তাৰ কাৰণে আপোনালোকে ভিজিট কৰিব লাগিব MMUA.in ৱেবছাইটটো। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ দেখুওৱা গৈছে কিমানৰ আপোনালোকৰ ফৰ্ম ৰিজেক্ট কৰিলে আৰু কিমানৰ এপ্ৰুভ কৰিলে আৰু কিমানে বৰ্তমান পাব বেনিফিচিয়াৰীটো, সেইখিনিও ইয়াত ক্লিয়াৰলি দেখুওৱা আছে। আপোনালোকে এইটো চাব পাৰে। আৰু নেক্সট এতিয়ালৈকে আপোনালোকৰ গোটৰ নাম ৱাইজ আপোনালোকৰ ব্লক ৱাইজ যিখিনি গোট ৰেজিষ্টাৰ্ড হৈ আছিলে সেইখিনি গোটেহে এই বেনিফিট পাব, বাকীসকলে নাপায়, বাকীসকলৰ ৰিজেক্ট হৈ গৈছে অলৰেডি। সেইখিনি লিষ্টটো আপোনালোকে যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি আপোনালোকে গুগলত চাৰ্চ কৰিলেই পাব। সেই নামটো আপোনালোকে চাৰ্চ কৰিলে গোটেইখিনি তথ্য আপোনালোকৰ দিয়া আছে। তাত গৈ আপোনালোকৰ জিমেইল ID দি আপোনালোকে চাব লাগিব। আপোনালোকৰ ব্লক, ডিষ্ট্ৰিক্ট চিলেক্ট কৰি, ষ্টেট চিলেক্ট কৰি এইখিনি আপোনালোকৰ ক্লিয়াৰলি তাত মেনশ্যন আছে। আপোনালোকে এইখিনিয়ে আছিলে কথাখিনি মেইন। ইয়াত আপোনালোকে ভিডিঅ'টোত আপোনালোকে সকলোৱে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। আৰু আজিলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।